আগবাঢ়ি যাবলৈ অনুৰোধ জনাম। এইবাৰ বাজেটত আমি কোঅপাৰেটিভ ৰেজিষ্ট্ৰেশ্যনৰ যিটো পঞ্জীয়ন মাচুল তাকো আমি হ্ৰাস কৰিছোঁ। অৰ্থাৎ আমি এই ক্ষেত্ৰত আমাৰ অসমৰ সমবায় খণ্ডটোক আমি আগুৱাই দিবৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ। আমাৰ ভাৰত চৰকাৰতো সমবায় বিভাগ নামে এটা নতুন বিভাগ গঠন কৰা হৈছে আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া সমবায় বিভাগৰো দায়িত্ব লৈছে আৰু তেখেতে দায়িত্ব লোৱাৰ পিছত সমবায় ক্ষেত্ৰত বহুবিলাক নতুন নতুন কাম আৰম্ভ হৈছে আৰু এতিয়া বিভিন্ন উৎপাদিত সামগ্ৰী আমাৰ সমবায় সমিতিসমূহৰ জৰিয়তে বিশ্বৰ বজাৰখনলৈ লৈ যোৱাৰ প্ৰচেষ্টাও আৰম্ভ হৈছে। অৰ্গেনিকৰ ক্ষেত্ৰত বহুত নতুন কাম কৰা হৈছে। সেইবাবে সমবায় বিপ্লৱ আৰু দুগ্ধ বিপ্লৱ দুইটাকে মই আগুৱাই লৈ যাবলৈ আমাৰ গোপালকসকলক অনুৰোধ কৰিম আৰু মই বিশ্বাস কৰোঁ যে আমি এই ক্ষেত্ৰত সফল হ'ম। আমি মানুহৰ মাজত এটা ধাৰণাৰ পৰিৱৰ্তন কৰিব লাগিব যে গো পালনৰ জৰিয়তে আমি জীৱিকা নিৰ্বাহ কৰিব নোৱাৰোঁ বুলি। মইতো আপোনালোকে জানে যে আমি আমাৰ চৰকাৰখনে গো পালনত গুৰুত্ব দিয়ে, গো হত্যাক আমি ভাল নাপাওঁ বা আমি পচন্দ নকৰোঁ আৰু সেইকাৰণে কেইটামান দিন আগতে অসমত গৰুৰ মাংস বিক্ৰী কৰা 400খন হোটেল আমি একেদিনাই চাৰ্জ কৰি 2000 টন আমি গৰুৰ মাংস উদ্ধাৰো কৰিছোঁ আৰু মোৰ নজৰো আছে যে আমি যাতে গো হত্যাৰ পৰিৱৰ্তে গো পালনৰ ওপৰত আমি গুৰুত্ব দিওঁ আৰু চেক চৰ্টেড চিমেণ্ট আদি ব্যৱহাৰ কৰিলে আমি গৰু হত্যাৰ বাবে আগুৱাই নিদিয়াকৈও আমি থাকিব পাৰোঁ। মই বিশ্বাস কৰোঁ যে আমি যাতে সকলোৱে মিলি অসমত গো পালন, দুগ্ধ উন্নয়ন আৰু সমবায় বিপ্লৱ এটা আমি সকলোৱে মিলি আমি যাতে আৰম্ভ কৰিব পাৰোঁ। পুনৰ এবাৰ মই আজিৰ দিনটোত আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি বহুদিন আগতে আঁচনিখন আৰম্ভ কৰিব খুজিছিলোঁ, কিন্তু কেনেকৈ পইচাটো সুষমভাৱে আমি দিব পাৰোঁ তাৰ পৰ্টেল আদি বনাওঁতে আমাক কিছু সময় লাগিলে। NDDB আমাক পৰ্টেলটো বনাই দিয়াত সহায় কৰিলে, মই NDDBক ধন্যবাদ জনাইছোঁ আৰু NDDBয়ে অত্যন্ত সাহসেৰে নিজৰ পুঁজিৰে 1.5 লাখ মিল্ক প্ৰচেছিং ইউনিট 3 লাখলৈ বৃদ্ধি কৰাৰ বাবে লোৱা সিদ্ধান্ত কেইদিনমান আগতে মাত্ৰ এডভান্টেজ আছাম হৈ গৈছিলে। আমি বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিলোঁ, আজি ইমপ্লিমেণ্ট হৈয়ে গ'ল। এইবাৰ যিমান আমি চুক্তিত স্বাক্ষৰ কৰিছিলোঁ বিনিয়োগৰ বহুত স্পীডত আমি এই চুক্তিবিলাক ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিছোঁ। ই অসমৰ প্ৰতি মানুহৰ নতুনকৈ আস্থা আৰু বিশ্বাসকে প্ৰতিপন্ন কৰিছে। মানুহে আজিকালি অসমৰ পৰিৱৰ্তিত পৰিৱেশটোক বিশ্বাস কৰে আৰু অসমৰ বুকুত লুকাই থকা সম্ভাৱনাকো স্বীকৃতি দিয়ে। আমি যাতে সকলোৱে মিলি খুব ধুনীয়াকৈ যদি কাম কৰিব পাৰোঁ, আমি আমাৰ অসমখনক বহু সম্ভাৱনাৰে পৰিপূৰ্ণ এখন নতুন অসমলৈ আমি ৰূপান্তৰ কৰিব পাৰিম। মই NDDBক আজিৰ দিনটোত ধন্যবাদ জনাইছোঁ আৰু অসমৰ প্ৰতিগৰাকী গোপালকক অভিনন্দন জনাইছোঁ। আজি আমাৰ ৰাজ্য আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।